আজি শ'ল মাছ বনাম। ইয়াত দেখিছেনে, এইটো শ'ল মাছ, এইটো পথাৰৰ পৰা আনিছে। আৰু শ'ল মাছ আৰু এইটো কচু, আমাৰ ঘৰৰে কচু, বিলাহীৰ লগত আজি শ'ল মাছ বনাম। বিলাহীৰ লগত আৰু মিক্স কৰিম। ভিডিঅ'টো লাইক কৰিব চেনেল। এনেকৈ এডাল দি পেলাই গুচালে মানে ভালকৈ আকৌ এনেকৈ এনেকুৱা এডাল হ'লে এনেকুৱা ডাঙৰ মাছৰ মানে বাকলি গুচাবলৈ বহুত সহজ। এই মৈদাখনতকৈ এইডালে বেছি সহজ, সেইকাৰণে মই এইডাল লৈছোঁ। আৰু এনেকৈ দিলে এৰাই যায়। ইয়াত চাওক, বুজিছে? ইয়াত কিহৰ চব্জি গম পাইছেনে? ইয়াত যে এটা ভেকুৰী গুটি আছে, ডাঙৰ ডাঙৰ বনৰীয়া ভেকুৰী গুটি, অলপ মানে তিতা ভেকুৰী গুটিটোতকৈ এইটো অকণ ডাঙৰ। এইটো ফালি পেলাই গুটিখিনি এৰুৱাই মাছৰ পেটুৰ লগত ভাজিছোঁ। আমি এনেই আগতেও খাইছোঁ। আগতে আমি আলুৰ লগত ভাজি খাওঁ তেনেকৈ। আজি মই মাছৰ পেটুও দি দিছোঁ ইয়াতে, আলু দিয়া নাই। খাবলৈ কিন্তু ভালেই লাগে। আপোনালোকেও কেতিয়া খোৱা নাই যদি খাই চাবচোন। এয়া মাছ ভাজি লৈছোঁ আৰু এয়া কচু বইল কৰি ল'লোঁ কুকাৰতে। এয়া কচু, আৰু এতিয়া মই তেল মাৰিম। ইয়াতে কেইটামান পাঁচফোৰণ দিছোঁ। আৰু দিছোঁ পিঁয়াজ জলকীয়া। ইয়াতে মই অলপ দিম ৰংগুৰি। আৰু এয়া কণ বিলাহী মই কাটি লৈছোঁ এইখিনি, আৰু এইখিনি ইয়াতে দি দিম। বিলাহীখিনি সিজিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। মই কচু সিজাওঁতে নিমখ দিছোঁ কচুত, সেইটো কাৰণে ইয়াত অকণমান দি দিছোঁ বিলাহীখিনি সিজিবৰ কাৰণে। নিমখ দিলে সোনকালে সিজে। এয়া বিলাহী সিজিছে, অকণমান মই এনেকৈ ভাঙি দিছোঁ। আৰু ইয়াতে মই এতিয়া দিম মাছ। আৰু এতিয়া ইয়াতে মই এইখিনি তৰকাৰীখিনি ঢালি দিম। কচু অকণমান এতিয়া গেছটো বঢ়াই দিম। কচু মই অলপ ভাঙি দিছোঁ। অলপ ভাঙি দিছোঁ, অলপ গোটাই আছে। কণ বিলাহী দিয়াৰ কাৰণে কালাৰটো চাওকচোন, ভাল লাগিছে। আৰু খাবলৈও ভালেই হ'ব। আগতেও বনাইছোঁ মই এনেকৈ
এইটো আমাৰ ঘটি কচু বুলি কয় দেই, আমাৰ ঘৰৰে। এইটো মানে ঘটিটোৰ নিচিনাকৈ ওলায়, যিটো সেইকাৰণে ঘটি কচু বুলি কওঁ আমি। এনেই বেলেগে পাঁচমুখীয়া কচু বুলিও কয়, নাজানো আৰু, কিন্তু আমি তেনেকৈ কওঁ কাৰণে ঘটি কচু বুলিয়ে কৈছোঁ দেই। ইয়াত তৰকাৰীখন ধুনীয়াকৈ উতলিছে। মই মাছখিনি অকণমান লুটিয়াই দিওঁ, অলপ সিজিবৰ কাৰণে তল ওপৰ কৰি। আৰু অকণমান সময় সিজাম, কাৰণ মাছখিনি অকণমান সিজিব লাগিব ৰসটো, তেতিয়াহে খাবলৈ আঞ্জাখন ভাল হ'ব। সেইকাৰণে অকণমান সময় উতলিবলৈ দিছোঁ, আৰু ভিডিঅ'টো চাই থাকিব। এয়া মই ভাত বনাই আছোঁ, হোৱা নাই, অলপ বাকী। আৰু এয়া দেখিছেনে, চুলিত ৰং কৰিছোঁ। এখন বিয়া আছে, বিয়ালৈ যাম বুলিয়ে চুলিত ৰং কৰিছোঁ। আৰু ভাত পানী বনাই সকলোকে দি লৈ তাৰপিছতহে চুলি ধুম। আৰু এয়া মই কি আনিছোঁ চাওকচোন। এয়া আনিছোঁ মান ধনিয়া। এয়া শ'ল মাছ আৰু কচুৰ লগত বনোৱা তৰকাৰীখনত একেবাৰে লাষ্টত মই এয়া মান ধনিয়া দিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু এইখিনিতে কওঁ, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহে মই ভিডিঅ'সমূহ দিবলৈ ভাল পাওঁ। আপোনালোকে কমেণ্ট নকৰে, বেয়া হ'লেও কমেণ্ট এটা দিব, ভাল হ'লেও কমেণ্ট এটা দিবচোন। আৰু আমাৰ এই টিকলায়ে মোবাইলটো বিচাৰি আছে, মানে মোৰ মোবাইলটো সি চায়। সেইকাৰণে মোক কৈছে, আইতা মোবাইলটো দিয়াচোন, মই ভিডিঅ' বনাই আছোঁ। আৰু অকলে অকলে সি আহি পাকঘৰত মোক কৈছে, আইতা মোবাইলটো দিয়াচোন। ৰ'বা দেই, মই দি আছোঁ। কৈ দিয়াচোন তুমি ভিডিঅ'টো চাব বুলি। ভিডিঅ'টো চাব, অঁ, কি কৰিব লাগিব? লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বুলি কৈ দিয়া। এয়া হৈ গ'ল মোৰ তৰকাৰীখন, আৰু এতিয়া অকণমান মান ধনিয়া দি দিছোঁ।